25 আগষ্ট তাৰিখৰ দিনা আমাৰ শিৱসাগৰ নগৰৰ বৰ্ডিং ফিল্ডত আমি ৰাইজৰ দলে এক গণসমাৱেশৰ আয়োজন কৰিছোঁ। এই গণসমাৱেশৰ জৰিয়তে আমি অসম চৰকাৰক, অসমৰ মুখ্যমন্ত্ৰী যোৱা 19 জুলাই তাৰিখৰ দিনা শিৱসাগৰ, চৰাইদেউ আৰু যোৰহাটত যি মহাপ্ৰলয় হৈছিলে, সেই মহাপ্ৰলয়ৰ ইমিডিয়েট যিটো ক্ষতিপূৰণ 15,000 টকা বা 25,000 টকা ইমিডিয়েট যিটো ফাইনেন্সিয়েল হেল্প আৰ্থিক সাহায্য, সেই সাহায্য দিবৰ কাৰণে দাবী উত্থাপন কৰিম। কাৰণ এতিয়াও আমাৰ এই 3খন জিলাৰ 60% মানুহে এতিয়াও আমাৰ এতিয়ালৈকে এককালীন সাহায্যটোকে লাভ কৰা নাই। দ্বিতীয় বস্তুটো হ'ল অহা 25 তাৰিখে আমি এই গণসমাৱেশখন আয়োজন কৰি দাবী উত্থাপন কৰিম যে যোৱা 19 তাৰিখৰ যি মহাপ্ৰলয়, সেই মহাপ্ৰলয়ত ক্ষতিগ্ৰস্ত প্ৰত্যেকটো পৰিয়ালে যাতে প্ৰকৃত ক্ষতিপূৰণ লাভ কৰে তাৰ ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী উত্থাপন কৰিম। তৃতীয় কথাটো হ'ল যে যোৱা 19 তাৰিখৰ যি মহাপ্ৰলয়, সেই মহাপ্ৰলয়ত কি কাৰণে সংঘটিত হ'বলৈ পালে, তাৰ কাৰণ কি, তাৰ CBI তদন্তৰ দাবী উত্থাপন কৰিবৰ কাৰণে আমি অহা 25 আগষ্ট তাৰিখৰ দিনা শিৱসাগৰ নগৰৰ বৰ্ডিং ফিল্ডত এখন বিশাল গণসমাৱেশৰ আয়োজন কৰিছোঁ। মই আশা কৰিছোঁ যে শিৱসাগৰ সমষ্টিৰ পৰা যদিও মানুহবিলাক বানপানীত পৰি আছে, মানুহবিলাক যথেষ্ট পৰিমাণে অসুবিধাত আছে, তথাপি তাৰ মাজতে তেখেতসকলে নিজৰ সমস্যা সমাধান কৰিবৰ কাৰণে প্ৰত্যেকটো পৰিয়ালে যাতে 15,000 টকাকৈ পায়, প্ৰত্যেকটো পৰিয়ালে যাতে 25,000 টকাকৈ পায়, প্ৰত্যেকটো পৰিয়ালে যাতে 10 লাখ টকাকৈ ক্ষতিপূৰণ পায়, আৰু প্ৰত্যেকটো পৰিয়ালে কিয় এনেকুৱা ধৰণে ক্ষতিগ্ৰস্ত হ'বলগীয়া হ'ল, সেই ক্ষতিগ্ৰস্ত পৰিয়ালৰ কাৰণ জানিবৰ কাৰণে CBI তদন্ত দাবী কৰিবৰ কাৰণে, আৰু লগতে ব্যৱসায়িক প্ৰতিষ্ঠান, বহুত ব্যৱসায়িক প্ৰতিষ্ঠান আছে, যি ব্যৱসায়িক প্ৰতিষ্ঠানবিলাকে এতিয়া আপোনালোকে নিশ্চয় দেখিছে যে বহুত ক্ষতি হ'ল, কিন্তু 1 টকাও ক্ষতিপূৰণ পোৱাৰ কোনো ধৰণৰ ব্যৱস্থা হোৱা নাই। গতিকে যাতে 10 লাখ টকাৰ ক্ষতিপূৰণটো অকল পৰিয়ালবিলাকে নহয়, ব্যৱসায়িক প্ৰতিষ্ঠান, দোকান পোহাৰবিলাকেও যাতে লাভ কৰে, তাৰ কাৰণে অহা 25 আগষ্টৰ বিশাল গণসমাৱেশ শিৱসাগৰৰ বৰ্ডিং ফিল্ডত অনুষ্ঠিত হ'বলগীয়া বিশাল গণসমাৱেশত সকলোকে অংশগ্ৰহণ কৰিবৰ কাৰণে মই বিধায়ক হিচাপে সকলোকে অনুৰোধ জনাইছোঁ, সকলোকে নিমন্ত্ৰণ জনাইছোঁ, সকলোকে আহ্বান জনাইছোঁ।